দুলাকাষৰীয়া পঞ্চায়ত নাজিৰা সমষ্টিৰ পৰা আহিছে আৰু নামটিআলি পঞ্চায়ত এই দুটা পঞ্চায়তত সম্পূৰ্ণৰূপে শিল বৰষুণে যোৱা পৰহি ধ্বংস কৰি পেলাইছে। মানুহৰ ঘৰবিলাক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে, টিংবিলাক ফুটাই পেলাইছে। এঘৰ দুঘৰ নহয়, শ শ মানুহৰ ঘৰ এনেকুৱা অৱস্থা হৈছে। মানুহৰ ভঁৰালবিলাকো সম্পূৰ্ণৰূপে ধ্বংস কৰিছে। খেতিপথাৰ বিশেষকৈ ধানবিলাক সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছে। বাৰীৰ তামোল পাণৰ পৰা আৰম্ভ কৰি শাক পাচলিলৈকে সকলোবিলাক ধ্বংস কৰিছে। কিন্তু দুৰ্ভাগ্যৰ কথা যে এতিয়ালৈকে প্ৰশাসনে সকলো ঘৰে ঘৰে আহি যি ধৰণে ছাৰ্ভে কৰিব লাগিছিলে সেই কামটো হৈ উঠা নাই। মানুহে বাৰম্বাৰ মোক এই অভিযোগ দিছে। গতিকে মই প্ৰশাসনক আহ্বান জনাওঁ যাতে ছাৰ্ভেটো ভালকৈ হয়। আৰু ছাৰ্ভেটো যেতিয়া ভালকৈ কৰিব তাত দুটা বস্তু, এটা হ'ল যে অকল পাৰ্চিয়েল ডেমেজ ঘৰৰ দেখুৱাই দিয়ে যদি কেৱল টকা 4,000 মানুহে পাব। কিন্তু পাৰ্চিয়েল ডেমেজটো মানে এনে টিংটো ফুটিছে হয়, কিন্তু তাৰ তলতটো কাৰোবাৰ টিভিটো বেয়া হৈছে, কাৰোবাৰ সোফা ছেটটোৱে বেয়া হৈ গৈছে, কাৰোবাৰ ঘৰৰ বেটেৰী চাৰ্জাৰটোৱে বেয়া হৈ গৈছে, কাৰোবাৰ ঘৰৰ আপোনাৰ কম্বল, লেপ, তুলি সববিলাক নষ্ট হৈ গৈছে। এফালৰ পৰা সব বস্তু নষ্ট হৈ গৈছে। ঘৰৰ ভিতৰৰ বাচন বৰ্তন সেইবিলাকো নষ্ট হৈছে। কিন্তু সেই আটাইবিলাকৰ যদি এছেছমেণ্ট নহয় আৰু শস্যৰ নষ্টৰ যদি এছেছমেণ্ট নহয়, তেতিয়াহ'লে ক্ষতিপূৰণ হিচাপে ভালকৈ নাপাব। সেইকাৰণে এই মুহূৰ্তত মই অসম চৰকাৰক আহ্বান জনাইছোঁ। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক মই এই সম্পৰ্কে জনাইছোঁ আৰু অসমৰ বিভিন্নজন মন্ত্ৰীকো এই সম্পৰ্কে জনোৱা হৈছে। আশা কৰোঁ চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু ক্ষতিপূৰণৰ নামত ক্ষতিপূৰণ কেৱল 4,000 টকা নহয়, প্ৰত্যেকটো পৰিয়ালৰ ঘৰত ছাৰ্ভে কৰি প্ৰকৃত যিটো ক্ষতিপূৰণ, টিভিটোৰ পৰা আৰম্ভ কৰি বাচন বৰ্তনলৈকে, পথাৰৰ ধানৰ পৰা ভঁৰালৰ ধানলৈকে, পাণজোপাৰ পৰা শাক পাচলিলৈকে সকলোৰে ক্ষতিপূৰণ যাতে যথোপযুক্ত ধৰণে পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত মই দাবী উত্থাপন কৰিছোঁ।